আকৌ ষড়যন্ত্ৰ ৰচিয়ে তহঁতৰ ওচৰলৈ আহিছে তাই প্ৰতিশোধ ল'বলৈ কিবাকৈ ঘৰলৈ লৈ আহিব তাৰপিছত নমামীৰ ওপৰত নিৰ্যাতন চলাব কেনেকৈ নিৰ্যাতন চলাব এতিয়া চৰ্তকেইটা নায়েই দেখোন দেউতাকো নহ'লে আমাৰ লগতে লৈ যাম বহুত বছৰ অকলেই থাকিল নহয় এতিয়াৰ পৰা আমাৰ লগত থাকিব তেতিয়াও দেখোন দুখন ঘৰ হ'ব এখন কৰিব নোৱাৰিনে নাখাওঁ মই আপুনি খাওকগৈ বিভু যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই ভাত নাখাওঁ সি আহি নিজে খুৱাই দিব লাগিব তেতিয়াহে মই খাম মই নিজৰ কাৰণে নহয় ঘৰখনৰ কাৰণে তোমাক ৰখাব লাগিব মই আইতাক কথা দিছোঁ দেউতাক কথা দিছোঁ মোক মানুহ এজনে লগ কৰিবলৈ মাতিছে তোমাৰ দেউতাক ক'বলৈ মানা কৰিছে কিয় নাজানো কিবা দৰকাৰী কথা আছে বুলি তোমাৰ দেউতাৰ বন্ধু বুলি দেউতাৰ বন্ধু কি নাম বাইদেউ তই আৰু মই ব'ল যাওঁ বিভানৰ ওচৰলৈ আমি দুয়ো বুজাই তাক লৈ আহিম কথাবোৰ শুনি মোৰে খং উঠিছে তোৰ ওপৰত তাৰ নুঠিব কিয় এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে কি হ'ব তাৰ খং উঠিছে তাক বুজাব লাগিব আমি গৈ তই তাৰ ওচৰত গৈ ক্ষমা খুজিবি সি ধৰি নাথাকে দে এইবোৰ মই কিয় ক্ষমা খুজিম তাক মই একো ভুল কৰা নাই তই নিজৰ ভুল দেখাই নাই মানে এতিয়ালৈকে নিজৰ ল'ৰাটোক মৰম কৰাটো ভুল নেকি হা জেদটো এৰি নিদিয় ন ঠিক আছে থাক তেনেহ'লে মই বুজাবলৈ চেষ্টা কৰিছিলোঁ নুবুজিলে কি কৰিম কিন্তু এটা কথা মনত ৰাখিবি তই এতিয়াও ডেকা হৈয়ে আছ তই নোখোৱা নোবোৱাকৈ থাকিব পাৰিবি কিন্তু তোৰ শাহুজনী বৃদ্ধ হৈছে তই নোখোৱাৰ বাবে তেখেতেও খোৱা নাই নমামী যাচোন ধুনীয়াকৈ চাহ একাপ দে দেউতা তোমাৰ লগত যে তপন খুৰা তেখেতৰ বিভানৰ লগত কি কাম কি কাম ওলালে কোৱা নহয় মানে তেখেতৰ বুলি বিভানৰ লগত কিবা ইম্পৰ্টেণ্ট কথা আছে লগ কৰিব মাতিছে তোমাকতো ক'ব মানাই কৰিছে মই আৰু কৈ দিলোঁ কোনোবা বেলেগ তপন চাগে এনেওতো তপন খুৰা আজি গুৱাহাটীত নাই অঁ নাই দিয়া বিভানৰ পৰাতো নম্বৰটো ল'লে গম পায়েই যাম কোন তপন এনেওতো বিভানে মোক ক'বই কি কৈছে হেল্ল' তপন মই তোক কোৱা নাছিলোঁ কথাবোৰ বিভানক কবি নমামীক ক'ব নালাগে বুলি তই নমামীৰ কথা কোৱা নাছিলি নহয় তোকহে ক'ব মানা কৰা বুলি কৈছিলি তোক ক'ব নেকি নমামীৰ কথাবোৰ জানিলে তাই কেতিয়াও মান্তি নহ'ব কি খবৰ দিছা তপন খুৰা মই ফোন কৰি সুধোনে নালাগে ৰ ময়ে কৈছোঁ মানে সঁচা কথাবোৰ ক'বলৈ দিছোঁ কি চৰ্ত তোক বোৱাৰী কৰি নিছে এনেকুৱা নকৰিবা দেউতা তপন খুৰাক ৰখোৱা এতিয়াই ৰখোৱা বিভানে কথাবোৰ গম পালে সৰ্বনাশ হৈ যাব এনেই মোৰ জীৱনত ইমানবোৰ সমস্যা আৰু তুমি সমস্যাৰ সৃষ্টি নকৰিবা ৰচোন ৰ ইমান অধৈৰ্য নহবি এতিয়াও লগ পোৱা নাই নহয় ৰ মই ফোন কৰি কথাবিলাক কৈ আছোঁ ফোনটো কিয় উঠোৱা নাই চাওঁ দিয়া কাম এটা কৰাৰ আগত সুধিব লাগেনে নাই তই যে ক'বলৈ নিদিবি সেইকাৰণে কোৱা নাই
এতিয়া কি হ'ব দেউতা? মোৰ মোৰ বৰ ভয় লাগি আছে। উঠাব ৰচোন, উঠাব। চাওঁ ফোনটো মোক দে। আপুনিও বোলে একো খোৱা নাই? তোমাক কোনে ক'লে? মই ল'ৰাৰ দুখত খোৱা নাই। আপুনি কিয় খোৱা নাই? চিন্তা নকৰিব, বিবু আহিব। তুমি মোক সান্তনা দিছা নে নিজকে? তুমি এনেকুৱা কাম কিয় কৰিলা দেউতা, কোৱাচোন? ফোনটো উঠোৱা নাই। অলপ আগতো তোমাৰ ফোন উঠাইছিলে, এতিয়া কিয় ফোনটো নুঠোৱা হ'ল? বিভান, অঁ হয়, মই মাতিছিলোঁ তোমাক। মই তপন, বিষ্ণুৰ ভাল বন্ধু। হয় নেকি? তোমাৰ লগত মোৰ বহুত দৰকাৰী কথা আছে। কওকচোন কি কথা? মই জানো আপুনি তেখেতৰ লগত কথা পাতি থাকে। মই শুনিছোঁ। এই কথাত মই বেয়া নাপাওঁ, কিন্তু এতিয়া মোক দৰকাৰ হৈছে। ফোন নাম্বাৰটো দিয়ক। তুমি তাৰ লগত কথা পাতিবা? কওকচোন কি কথা? সকলোবোৰ ঠিকেই আছিল। বিভুৰ মোৰ প্ৰতি মৰম অকণো কমা নাছিল। সেইদিনা আহিতো সি ক্ষমাও বিচাৰিছিল। মই তোমাক এৰি ক'লৈকো নাযাওঁ মা। সদায় তোমাৰ চকুৰ সন্মুখতে থাকিম। তুমি মাথো এনেকৈ নাকান্দিবা মা। এতিয়া মই বুজিছোঁ কিয় বিভুৰ হঠাৎ এনেকুৱা হ'ল। ইয়াৰ কাৰণ হ'ল আপুনি। আপুনিয়ে মোৰ বিৰুদ্ধে মোৰ ল'ৰাৰ মনত বিষ সুমুৱাই দিলে। ইমান দিনে যি চেষ্টা কৰি আহিছিল, অৱশেষত আপুনি সফল হ'ল। আপুনি আপোনাৰ চেষ্টাত কেতিয়াও সফল নহয়। মা, আপোনাৰ ল'ৰাৰ ফোন নাম্বাৰটো মোক দিয়ক। মই জানো আপুনি তেখেতৰ লগত কথা পাতি থাকে। মই শুনিছোঁ। এই কথাত মই বেয়া নাপাওঁ, কিন্তু এতিয়া মোক দৰকাৰ হৈছে। ফোন নাম্বাৰটো দিয়ক। তুমি তাৰ লগত কথা পাতিবা? মই ভুল আছিলোঁ মা। নমামীয়ে মোৰ ল'ৰাক মোৰ পৰা আঁতৰ কৰি নিয়া নাই। আচলতে এই কাম কৰিছে আপোনাৰ ল'ৰাইহে। ডাঙৰ ভুল কৰিলে ইয়াত তেওঁ। ইয়াৰ উচিত উত্তৰ মই দিবই লাগিব।
কওকচোন কি কথা? তুমি অলপ সময় ৰ'বা, মোৰ এটা ফোন আহিছে, অলপ ইম্পৰ্টেণ্ট। হেল্ল' তপন, ক'ত আছ তই? বিভানৰ লগত তই কথাবোৰ ক'লি নেকি তাক? নাই কোৱা, জাষ্ট লগ পাইছোঁহে। তই কথাবোৰ এতিয়া তাক নকবি। কিয়? তপন খুৰা, আপুনি এইবোৰ কথা বিভানক নক'ব। আপুনি জানেই মই কি পৰিস্থিতিৰ মাজত আছোঁ। এইবোৰ জনালে মোৰ জীৱনত আৰু অশান্তিহে হ'ব। প্লিজ নক'ব আপুনি। হ'ব দিয়া, মই নকওঁ। বিষ্ণুক দিয়াচোন। অঁ ক। মই বিভানক কিবা দৰকাৰী কথা ক'ম বুলিহে মাতিছিলোঁ। একো নক'লে সি মোক কি বুলি ভাবিব? তই কবি যে বাইদেৱে যে মোক ঋণমুক্ত কৰিলে, সেই কথাটোৰ সুযোগ লৈ তেওঁ নমামিক তেওঁৰ মতে চলিবলৈ বাধ্য কৰায়। এই চৰ্তকেইটাৰ কথা ভুলতো নকবি। দে হ'ব দে। তুমি তেনেকৈ কিয় ক'ব দিলা দেউতা? হ'ব, বেছি মহান হৈ দেখুৱাব নালাগে। বাইদেউৰ এইবোৰ কথাৰ সি কিছু উমান পোৱাটো জৰুৰী। হেল্ল', মই জানকীয়ে কৈছোঁ। জানো কি? মই জানো আপুনি গুৱাহাটীতে আছে। মোক এতিয়াই লগ কৰক, আপোনাৰ লগত কথা অলপ আছে। মোৰতো এনেকুৱা অনুভৱ হৈছে মানুহজনে এনেকুৱা কিবা এটা জানে যিটো মই নাজানো। কিন্তু তাৰ মাজতো এইটো কথা সঁচা যে মানুহজনৰ তোমাৰ প্ৰতি বহুত ভাল ভাৱ আছে। শুনাচোন, মানুহজনক লগ কৰি আহিলা? কি কথা আছিল বাৰু? মোৰ এনেকুৱা লাগিছে মানুহজনে মোক ক'ব বিচাৰিছিল কিবা আৰু ক'লে কিবা। মানে কথা পাতি থকাৰ মাজতে তেওঁলৈ এটা ফোন আহিল। হয়তো কোনোবাই চাগে তেওঁ কথাবোৰ ক'বলৈ বাধা দিলে। নমামি, মোৰতো এনেকুৱা অনুভৱ হৈছে মানুহজনে এনেকুৱা কিবা এটা জানে যিটো মই নাজানো। কিন্তু তাৰ মাজতো এইটো কথা সঁচা যে মানুহজনৰ তোমাৰ প্ৰতি বহুত ভাল ভাৱ আছে। তোমাৰ ভাল হোৱাটোৱে বিচাৰে।
আপুনি মোৰ ল'ৰাক কিয় লগ কৰিছিল? কৈছিলোঁ নহয় মই, আঁতৰি থাকিব মোৰ ল'ৰাৰ পৰা। তাৰ পাছতো কিয়? প্ৰথম কথা, সি কেৱল তোমাৰ ল'ৰা নহয়, গতিকে মোৰ ল'ৰা বুলি কোৱাটো বন্ধ কৰা। সি আমাৰ ল'ৰা। দ্বিতীয়তে, এজন পিতৃক তুমি নিজৰ ল'ৰাৰ পৰা আঁতৰ কৰিব নোৱাৰা। মই ঠিকেই ধৰিছোঁ। আপুনি মানে সকলো পৰিকল্পনা কৰি আহিছে মোৰ ল'ৰাক আপোনাৰ লগত লৈ যাবলৈ। তোমাৰ এইটোৱে ভুল, জানা নাজানো কি? সকলো কথা নিজৰ দৃষ্টিভংগীৰে বিচাৰ কৰি কোৱা। বিভান মোৰ ল'ৰা, তাক মই ডাঙৰ কৰিছোঁ। তাৰ ওপৰত আপোনাৰ কোনো অধিকাৰ নাই। বিভানৰ জীৱনত ময়েই তাৰ মাক, ময়েই দেউতাক। কিয় আহিছে আকৌ মোৰ জীৱনত অশান্তি কৰিবলৈ? আপোনাৰ অবিহনে আমি বহুত সুখী আছিলোঁ। কিয় আপুনি মোৰ ল'ৰাক মোৰ বিৰুদ্ধে উচতাইছে? আপোনাৰ কথা শুনি সি আজি মোক ত্যাগ কৰিম বুলি ক'ব পৰা হ'ল। মই আমাৰ ল'ৰাক তোমাৰ বিৰুদ্ধে উচতোৱা নাই, মই মাত্ৰ তাক সঁচা কথা কৈছোঁ। সঁচা কথা? আৰু শুনা জানকী, যদি তুমি বিভানক ইমানেই মৰম কৰিছিলা, তোমাৰ মৰম পাই যদি সি মোক পাহৰিয়েই গৈছিল, তেনেহ'লে মোৰ দুআষাৰ কথাতে তাৰ মন কিয় ঘূৰিব? আচলতে কি জানা, তুমি অশুদ্ধ। বিভানৰ জীৱনত তুমি কেতিয়াও মোৰ স্থান পূৰণ কৰিব পৰা নাছিলা আৰু কেতিয়াও নোৱাৰা। মই বিভানক কেতিয়াও তোমাৰ পৰা আঁতৰ কৰিব বিচৰা নাছিলোঁ আৰু ভৱিষ্যতেও নকৰোঁ। বিভানৰ বাবে তুমি যি কৰিছা, তাৰ বাবে মোতকৈ তোমাৰ অধিকাৰী তাৰ ওপৰত বেছি। সেই কথাটোত মই কেতিয়াও বেয়া নাপাওঁ। মই স্বীকাৰ কৰোঁ যে বাপেক হিচাপে মোৰ যি দায়িত্ব আছিল, সেই দায়িত্ব মই কেতিয়াও ভালদৰে পালন কৰা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি মোক কিছুমান মিছা অপযশ দিবা আৰু মই সদায় সহ্য কৰি যাম। আপুনি যিয়েই নকওক কিয়, আপোনাৰ বাবেই মোৰ ল'ৰাই ঘৰ এৰি গুচি গৈছে। আপুনি যদি মোৰ ল'ৰাক মোৰ পৰা আঁতৰ কৰিব নিবিচাৰে, ঘূৰাই আনি দিয়ক মোৰ ওচৰলৈ। বিভানক মই তোমাৰ পৰা দূৰ কৰা নাই, তোমাৰ কামেই তাক আঁতৰাই নিছে তোমাৰ পৰা। জীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰ